মোটামুটি আমি 80% তথ্য মোটামুটি সিসি ক্যামেরার যুগে পাবলৈ আমি সক্ষম হৈছোঁ। মোটামুটি আমি 80% তথ্য মোটামুটি সিসি ক্যামেরার যুগে পাবলৈ আমি সক্ষম হৈছোঁ। এতিয়া ডিলাৰ খুলিব আহি মোৰ ল'ৰাজনে মোক ফোন কৰিলে, পিছফালৰ চাটাৰখন এটা বিৰাট ডাঙৰ ফাঁক এটা হৈ আছে। তাৰপিছত মই ক'লো ঠিক আছে, এটা কাম কৰিলে হ'ল, এতিয়া একো কৰিব নালাগে, মই গৈ আছোঁ। তো মই দৌৰি গৈ আহি দেখিলোঁ যে চাটাৰখন একেবাৰে ভাঙি চিঙি একদম মানে বহুত ডাঙৰ ফাঁক এটা কৰি দিছে। তাৰেপিছত আমি স্থায়ী প্ৰশাসনক জনালোঁ যে এনেকুৱা আমাৰ চুৰি কৰা বুলি সন্দেহ হৈছে, যে আপোনালোকে ইমিডিয়েট ইয়াত আহিব লাগে। তাৰপিছত তেখেতসকলে অহাৰ পিছত আমি ভিতৰত চালোঁ গোটেইখিনি। তাৰপিছত ভিতৰত চাই গম পালোঁ যে দুজন অচিনাক্তি দুৰ্বৃত্তই সিহঁতে মানে এনেকুৱা যেন লাগিছে আৰু প্ৰফেচনেল মানে সিহঁতে ডাকাইত চোৰ আৰু সেনেকুৱা যেন লাগিছে। সিহঁতৰ যিটো কৌশলত মানে সিহঁতে মানে চুৰি কাণ্ডটো কৰিছে। আৰু মোৰ ইয়াতে বহুতখিনি মানে মূল্যৱান সামগ্ৰী সিহঁতে লৈ গৈছে আৰু কেছ টকা আছিল, কেছ টকাও নিছে বহুতখিনি। আমি মানে একজেক্ট মানে ফিগাৰটো আমি ক'ব পৰা নাই, যিহেতু আমাৰ বস্তুবিলাকৰ পৰিমাণটো আমি ঠিক গম পোৱা নাই। গতিকে আমি নিশ্চয় পিছত আমি গম পাম। প্ৰায় তথাপিতো আৰু কেছ পইচাই মানে সামগ্ৰী লগ লাগি প্ৰায় 4-5 লাখ টকাৰ মানে সিহঁতে ক্ষতিসাধন কৰিছে মোৰ ইয়াত শ্ব'ৰুমত, আৰু বস্তুবিলাক বন্ধ কৰিছে। গতিকে তেনেকুৱা ক্ষেত্ৰত এতিয়া আমি ব্যৱসায় প্ৰতিষ্ঠানবিলাকে বহুত চিন্তিত হৈছোঁ। গতিকে আমাৰ এতিয়া বৰ্তমান সুৰক্ষা নাই। সেই ক্ষেত্ৰত আমি স্থায়ী প্ৰশাসনক, আমাৰ OC ছাৰক, ভোগৰাপাৰৰ এনেকৈ মই জনাইছোঁ, DSP ছাৰকো জনাইছোঁ। গতিকে তেখেতসকলে কৈছে আপুনি চিন্তা কৰিব নালাগে, আমি শীঘ্ৰে চোৰক আয়ত্ব কৰি আমি এই সমস্যাটো আমি সমাধান কৰাৰ কাৰণে চেষ্টা কৰিম। আৰু আমি তেখেতসকলক কৈছোঁ যাতে ভৱিষ্যতে আৰু সেনেকুৱা ধৰণৰ দুষ্কৃতিমূলক কাৰ্যকলাপ যাতে আমাৰ ইয়াত নকৰে। আজি মোৰ ব্যৱসায়ত কৰিছে, কালি আৰু কাৰোবাৰ ব্যৱসায়ত কৰিব। আৰু এই চেগতে মানে আমাৰ এইটো কাণ্ডৰ লগত আমাৰ ইয়াতে এটা ভোগৰাপাৰত পোষ্ট অফিচ এটা আছিলে, তাতো তেখেতসকলে চুৰিকাণ্ড সম্পন্ন কৰিছে একেদিনাই, মানে সিদিনাই আৰু প্ৰায় মোটামুটি ৰাতিপুৱা 3:10 বজাৰ পৰা 4টা বজালৈকে মোটামুটি আমি চিচি কেমেৰাত গোটেইখিনি চালোঁ। ইয়াতে ফুটেজবিলাক পাইছোঁ আৰু মোটামুটি আমি 80% তথ্য মোটামুটি চিচি কেমেৰাৰ যুগে পাবলৈ আমি সক্ষম হৈছোঁ। আৰু সেইখিনি তথ্য আমি অলৰেডি আমি প্ৰশাসনক দিছোঁৱে, আৰু প্ৰশাসনৰ ওপৰত আমাৰ বিশ্বাস আছে তেখেতসকলে এটা তদন্ত কৰি আমাক শীঘ্ৰে এটা ভাল মানে এটা ৰিজাল্ট দিব বুলি আমি আশাবাদী। আমি ইয়াতে দেখাতে আমি দুগৰাকী চোৰ দেখিছোঁ। সিহঁতে ল'ৰা মানুহ, বেছি বয়স হোৱা নাই আৰু আৰু মুখত সিহঁতে কাপোৰ বান্ধি লৈছে, মানে চাগে চিচি কেমেৰা থকা বুলি গম পায়। আৰু এতিয়ালৈকে ঠিক আমি ধৰিব পৰা নাই, তথাপিতো আমি এতিয়ালৈকে আমাৰ চিচি কেমেৰাত আমি অনুসন্ধানটো চলাই ৰাখিছোঁ। আমি যিমানখিনি পাৰোঁ তথ্য লোৱাৰ কাৰণে সিহঁতৰ যাতে ফেচটো আনিব পাৰোঁ, চাব পাৰোঁ। আমি 3-4 দিন আগৰ পৰা ফুটেজবিলাক আমি এতিয়ালৈকে চাই আছোঁ। নিশ্চয় আমি চাগে পাম সিহঁতক।